নমস্কাৰ ক্ৰাইম চাৰ্জ নিউজত সকলোকে স্বাগতম জনাইছোঁ। যোৱা ৰাতি ক্ৰাইম ইনফৰ্মেশ্যন ব্যুৰো চমুকৈ CIBৰ এক বৃহৎ সফলতা। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত শ্যামুলবাৰীত এক অভিযান চলায় ব্যক্তিগত সংগঠন ক্ৰাইম ইনফৰ্মেশ্যন ব্যুৰো চমুকৈ CIBয়ে এক গোপন সূত্ৰৰ পংখেদি এক অভিযান চলায় আৰু অভিযানকালত এখন মটৰচাইকেল জব্দ কৰাৰ লগতে আবুলাইছ নামৰ বাইক চোৰক ধৰিবলৈ সক্ষম হয় আৰু স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে AS01 MA9499 নম্বৰৰ বাইক আৰু বাইকখন কামৰূপ জিলাৰ পৰা আনি লক্ষীপুৰ শ্যামুলবাৰীত আবুলাইছ নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। বাইকখনৰ নম্বৰ আকৌ এবাৰ কৈছোঁ AS0 MA9499 নম্বৰৰ বাইক, হিৰো স্প্লেণ্ডাৰ ৰঙা কালাৰৰ বাইক। আবুলাইছ চিনি পাওঁ। ল'ৰাজনে এনে কি কৰে? এনে মানে আমাৰ এই গুৱাহাটীত ৰিক্সা চলায়। তেখেতৰ ঘৰত এটা বাইক পোৱা গৈছে আৰু বাইকখনৰ কোনো কাগজ পাতি নাই আৰু কিনাৰো কোনো প্ৰমাণ নাই। এই বিষয়ে আপুনি আগতে কোনো জ্ঞাত আছিল নেকি? মই ইয়াৰ আগত কোনো এনেকুৱা ৰিপৰ্ট পোৱা নাই। আমি এই বাইকখন যে আনিছে আমি 3 দিন আগতে দেখা পাইছোঁ। কেইদিন আগত আহিছে? 2 দিন নে 3 দিন হ'ল না? 3 দিন হ'ল আহি পাইছে। এনেই চলাই আছে তাৰ সৰু ভাইটিয়ে। আৰু অভিযানকাৰী দলটোৱে আবুলাইছক বহু সোধ-পোছ কৰাৰ পিছত ইয়াৰ পিছত বৃহৎ গেং থকা বুলি সন্দেহ কৰিছে। ইয়াৰ আগে পিছে বহু বাইক চোৰৰ ঘটনা হৈ আহিছে, এয়া নতুন কথা নহয়। আৰু অৱশেষত লক্ষীপুৰ আৰক্ষী থানাত যোগাযোগ কৰি বাইকখনৰ লগতে আবুলাইছক লক্ষীপুৰ থানাত চমজাই দিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে। এয়া স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আবুলাইছ যিটো বাইক চোৰ। ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে, আৰক্ষীৰ জিম্মাত আৰক্ষীয়ে লৈ লৈছে। হয়, কি ক'ব? CIBয়ে ইমান ৰাতি গৈ এটা সফল এটা অভিযান কৰিছে বুলি আপুনি ভাবেনে? হয়, এইটো এটা ভাল সফলতা হৈছে। আমি এনেকৈ বিচাৰোঁ আৰু এইটো যাতে আমি এনেকুৱা CIBৰ পৰা সহায় সহযোগিতা পাওঁ, সেইটোৱে মই আশা কৰোঁ। আৰু যিটো হৈছে আমি আইনমতে যিটো হয় এনেকুৱা ব্যৱস্থা লওঁ। হয়, এয়া আপোনালোকে শুনিছে, আৰক্ষীয়ে কৈছে আইনমতে যি ব্যৱস্থা আছে সেই ব্যৱস্থাই লোৱা হ'ব। আৰু আৰক্ষীয়ে CIBৰ যি পদক্ষেপ আৰু এই পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে। কেমেৰামেন চানালীৰ সৈতে মই চাইফুল ইছলাম, ক্ৰাইম চাৰ্জ নিউজ, গোৱালপাৰা।